তো হেল্ল' গাইজ, তোমালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালেই আছা। তো তোমালোকে বহুতে সুধি আছিলা যে ৰিচ ইন ফেক হয় নে ৰিয়েল হয় নে, ইয়াত তোমাৰ পইচা পায় নে নেপায়, উইথড্ৰ কৰিব পাৰি নে নোৱাৰি। চ' তোমালোকক আজি মই সেইটোৱে দেখাম, উইথড্ৰ কেনেকৈ কৰে ৰিচ ইনত, আৰু তোমালোকে উইথড্ৰ কৰা পইচাটো কেনেকৈ আহে আৰু ক'ত ক'ত মেইল আহে। ঠিক আছে, ইয়াতে তোমাৰ কিনাৰৰ স্ক্ৰীণত মই দেখাই আছোঁ যে ইয়াত মই কেতিয়া কিমান টকা উইথড্ৰ কৰিছিলোঁ আৰু কেতিয়া উইথড্ৰ কৰিছিলোঁ। ঠিক আছে, তোমালোকে ডেট এণ্ড টাইম চেক কৰিব পাৰা যে এইটো স্ক্ৰীণ ৰেকৰ্ড কৰা হয়, কোনো এডিট নহয়, ফেক নহয়। তো তোমালোকে টাইমটো ভালকৈ চাই লোৱা। মই লাষ্ট উইথড্ৰ লগাইছিলোঁ 14ত, তাৰপিছত মই এতিয়া লগাইছোঁ তোমাৰ 5 তাৰিখে। 6 তাৰিখে উইথড্ৰ নহ'ল বাবে 7 তাৰিখ, আজি 7 তাৰিখে উইথড্ৰ হৈছে। তো আজি 7 তাৰিখে উইথড্ৰ হৈছে। 7 তাৰিখে উইথড্ৰ হোৱা তোমালোকৰ মই বেংক প্ৰুফটো মই তোমালোকক স্ক্ৰীণ ৰেকৰ্ড কৰি পিনি দেখাম। আৰু বেংকত মই এইটো বেংক একাউণ্টত ইমানকৈ বেছি পইচা নথওঁ, কাৰণ মই অকল ওলোৱা সোমোৱা কৰিবলৈ ইউজ কৰোঁ। চ' সেইটো কাৰণে বেংক প্ৰুফটো দেখাবলৈ কাৰণে তোমালোকৰ অকল এই এমাউণ্টটোৱে থাকিব, কাৰণ মই এই এমাউণ্টটো ইয়াত নথওঁ, বেলেগ এটা একাউণ্টত ট্ৰান্সফাৰ কৰিম। তো সেইটো কাৰণে তোমালোকে বেংক বেলেঞ্চটো বেছিকৈ নেদেখিব পাৰা। ঠিক আছে, চ' সেইটো যিটো বেংকত মই থওঁ সেইটো বেংকৰ মই জিপে' ইউজ নকৰোঁ দেখাবৰ কাৰণে, বাট মই এইটো বেংকৰ জিপে'টো ইউজ কৰি আপোনালোকক দেখাব পাৰিম স্ক্ৰীণ ৰেকৰ্ড কৰি পেলানি। তো তোমালোকে চাব পাৰিবা যে ইফালে স্ক্ৰীণত মই গুগল পে'টো ডাইৰেক্ট লগ ইন কৰি পেলানি তোমালোকক মোৰ বেংক বেলেঞ্চ শ্ব' কৰিম যে এই 72,000টো মোৰ বেংকত সোমাইছে নে নাই সোমোৱা, নে মই ফেককৈ দেখাইছোঁ, আৰু তোমালোকক সম্পূৰ্ণ ডিটেইলছত মই বুজাই দিম। ঠিক আছে, এইখিনি প্ৰুফ চোৱাৰ পিছত তোমালোকে হয়তো ভাবিব পাৰা যে ৰিচ ইন কোনো ফেক নহয়, লিগেল হয় প্লেটফৰ্মটো, আৰু ইয়াৰ পৰা তোমালোকে আৰ্ণ কৰিব পাৰিবা। 100% চিয়'ৰ তোমালোকে আৰ্ণ কৰিব পাৰিবা, কাৰণ তোমাৰ পে'মেণ্টৰ যেতিয়া তোমাৰ একো প্ৰব্লেম নহয় তেতিয়া তুমি আৰ্ণ কৰিবলৈ 100% চিয়'ৰ পাৰিবাই। আৰু কেনেকৈ পাৰিবা কৰিবলৈ হ'লে এই ভিডিঅ'টো যোনে শ্বেয়াৰ কৰিছে তাক তুমি মেছেজ কৰিবা, আৰু মেছেজ কৰি পেলানি সম্পূৰ্ণ ডিটেইলছত বুজি ল'বা কথাখিনি।